অসম চৰকাৰৰ আঁচনি 2 লাখ টকা আহি গ'ল ছেপ্টেম্বৰ মাহত দিয়া হ'ব 2 লাখ টকা কেইটা কিস্তিত দিয়া হ'ব 2 লাখ টকা কোনে কোনে লাভ কৰিব 2 লাখ টকা আৰু ক'ত দিয়া হ'ব 2 লাখ টকা সো ফাইনালি অফিচিয়েল নোটিছ অফিচিয়েল আপডেট আহি গ'ল যেটো যোৱাকালি আমাৰ 6 জুন 2024 আছিল যোৱাকালি এখন কেবিনেট বৈঠক হৈছিল আমাৰ লোকসভা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে যোৱাকালি আমাৰ 6 জুন 2024 আছিল যোৱাকালি আমাৰ এখন কেবিনেট বৈঠক হৈছিল তাতে আমাৰ অসমৰ সিএম ছাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 2 লাখ টকাখিনি কেতিয়া দিয়া হ'ব কেইটা কিস্তিত দিয়া হ'ব ক'ত দিয়া হ'ব আৰু কিমানজন ক্যান্ডিডেট 2 লাখ টকা প্ৰথমে লাভ কৰিব সো সকলোখিনি তথ্য আজি মই এই ভিডিঅ'টোত জনাব বিচাৰিছো সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল যেহেতু মই যোৱাকালি ভিডিঅ'টো দিব পৰা নাই যেহেতু মই সময়ৰ অভাৱত যোৱাকালি মই ভিডিঅ'টো দিব পৰা নাই সেইকাৰণে ক্ষমা কৰিব যেহেতু ইয়াতে স্পষ্টভাৱে লিখা আছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ 6 জুন 2024 ঠিক আছে যেটো যোৱাকালি আমাৰ কেবিনেট বৈঠক হৈছিল আৰু যোৱাকালি আলোচনা কৰিছিল যেটো তাতে বহুত সিদ্ধান্ত লৈছিল তাৰ ভিতৰত আমাৰ আজিৰ যেটো টপিক হ'ব যে আমাৰ অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযানৰ স্কিমৰ 2 লাখ টকা কেতিয়া মুকলি কৰি দিয়া হ'ব আৰু কিমানজন যুৱকে টকাখিনি লাভ কৰিব আৰু ক'ত টকাখিনি দিয়া হ'ব সকলোখিনি তথ্য মই ইয়াতে জনাই দিম ইয়াতে মন কৰিব লাষ্টৰ পইণ্টটো মন কৰিব ইয়াতে ঠিক আছে লাষ্টৰ পইণ্টটো মন কৰিব সো আপোনালোকে আমাৰ সিএম ছাৰৰ টুইট বা ফেসবুক পেজত গৈ চাব পাৰিব তাতে পোষ্ট কৰা আছে ওকে ইয়াতে মন কৰিব ইয়াতে লাষ্টৰ পইণ্টটো লিখা আছে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এই বছৰৰ ছেপ্টেম্বৰত 30,000 যুৱক 1 লাখ টকা কিস্তি হিচাপে দিয়া হ'ব যেহেতু ইয়াতে স্পষ্টভাৱে লিখা আছে বন্ধু বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে আমাৰ ছেপ্টেম্বৰ মাহত মানে ছেপ্টেম্বৰত 30,000 যুৱক যেহেতু তাতে আমাৰ 1 লাখ প্লাস ক্যান্ডিডেটে আমাৰ অনলাইন এপ্লাই কৰিছে আৰু তাৰ ভিতৰত যেহেতু আমাৰ ভাইবা টেষ্টটো হৈ আছে বা ডকুমেন্ট ভেৰিফিকেশনটো হৈ আছে সো ইয়াতে কোৱা হৈছে মানে প্ৰথম কিস্তি আমাক 30,000 যুৱক ঠিক আছে মানে 30,000 ক্যান্ডিডেটকে আমাৰ টকাখিনি দিয়া হ'ব 1 লাখ টকা গৈ এটো বুজি পালে মানে আমাক প্ৰথমে 30,000 ক্যান্ডিডেটক 1 লাখ টকা গৈ দিয়া হ'ব প্ৰথম কিস্তি মানে দুটা কিস্তিত 2 লাখ টকাখিনি দিয়া হ'ব যেনেকৈ এইটো আপোনালোকে সকলে জানে যে আমাৰ 2 লাখ টকা দিয়া হ'ব 1 লাখ ঘূৰাই দিব নালাগে এন্ড 1 লাখ টকা ঘূৰাই দিব লাগিব কিন্তু 5 বছৰ পিছত মাহে দিয়াকৈ 2000 3000 এনেকৈ হ'ব আৰু ঠিক আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম যেহেতু এইটো বুজি পালে যে কেবিনেটত অলৰেডি আলোচনা কৰিছে যোৱাকালি বা সিদ্ধান্ত লৈছে যে আমাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এই বছৰৰ ছেপ্টেম্বৰত 30,000 যুৱ উদ্যোগীক 1 লাখ টকাকৈ কিস্তি বিতৰণ কৰা হ'ব যেহেতু ইয়াতে স্পষ্টভাৱে লিখা আছে মানে 30,000 ক্যান্ডিডেটক 1 লাখ টকাকৈ ছেপ্টেম্বৰ মাহত দিয়া হ'ব এতিয়া কথাটো আহি গ'ল যেটো বহুতে কৈ আছে সো কোনে কোনে এই টকাখিনি লাভ কৰিব যেটো বহুতৰে আমাৰ ভাইবা টেষ্টটো হৈ গ'ল বা কিছুমান এতিয়া হোৱা নাই বা কিছুমানে হৈ আছে ঠিক আছে চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ ভাইবা টেষ্টটো হৈ আছে বা কিছুমানৰ হৈ গৈছে ঠিক আছে ইয়াৰ পৰা যিসকল ভাইবা টেষ্টটো হৈছে এই সকলৰ মানে টোটালি 30,000 ওকে মানে 30,000 ক্যান্ডিডেটকহে এই টকাখিনি দিয়া হ'ব যিসকলৰ ভাইবা টেষ্টটো এতিয়া হোৱা নাই সো আপোনালোকৰ মানে নেক্সট যেটো কিস্তিত টকাখিনি মুকলি কৰি দিয়া হ'ব হেইটোহে আপোনালোকে লাভ কৰিব টকাখিনি সো এইটো নহয় যে যিসকলে এইবাৰ 1 লাখ টকাকে পাব আৰু তাৰ পিছত নিদিব এইটো কথা প্ৰথম বছৰত আমাৰ 1 লাখ টকাকে মুকলি কৰি দিয়া হ'ব মানে ফাৰ্স্ট কিস্তি আৰু সেকেন্ড কিস্তিত 1 লাখ টকাকে দিয়া হ'ব ওকে আৰু যিসকলৰ ভাইবা টেষ্টটো হোৱা নাই সো আপোনালোকৰ ভাইবা টেষ্টটো হ'ব কিন্তু পইচাখিনি ছেপ্টেম্বৰ মাহত নাপাব ছেপ্টেম্বৰ মাহত কোনে কোনে পাব যিসকলৰ ভাইবা টেষ্টটো অলৰেডি হৈছে ভাইবা টেষ্টটো হৈ গৈছে অকল তেওঁলোকেহে আমাৰ ছেপ্টেম্বৰ মাহত 1 লাখ টকাকে লাভ কৰিব 30,000 ক্যান্ডিডেট সকলে আৰু ইয়াত কথা এটা আহি গ'ল যেহেতু ইয়াত কোৱা হৈছে আপোনালোকে 30,000 ক্যান্ডিডেটক যে 1 লাখ টকাকে দিয়া হ'ব আপোনালোকক কিন্তু সেই খানাপাৰাত যাব লাগিব তাতে এখন মানে প্ৰগ্ৰাম হ'ব আৰু কেতিয়া প্ৰগ্ৰাম হ'ব সেইটো আমাৰ সিএম ছাৰ জনাই দিব আৰু সেইটো এটা ডেট দিব সেই প্ৰগ্ৰামত যাব লাগিব আৰু তাতে সেই পইচাখিনি মুকলি কৰি দিয়া হ'ব পইচাখিনি বেংক একাউণ্টত সোমাব কিন্তু তাতে এটা প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰামত যাব লাগিব এতিয়া চাওক বন্ধু বান্ধৱীসকল আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি কৈছিল সেই ভিডিঅ' ক্লিপটো চাই লওঁ ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে
ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ।